Ningkan Pharoisi Dr. Bhupen Hazarika mahang kethek arni DGC longta katalon. Dipu Government College longtami pini Assam angkang along Bharat Ratna Dr. Bhupen Hazarika Ningkan Pharoisi mahang kethek katalon sonsi katalon. Jai mega teng pen me chengche prang kalitang Dr. Bhupen Hazarika phan kachikimo dengpondo. Lasopi Bharat Ratna Dr. Bhupen Hazarika puthak me kipadopon je phanpura DGC Principal Mozam Hussain Borbhuya pen me chariponsi lasolong me ki phalam the lapen aluhi pachini Professor Mahin Kropi pen pachini ponsi lasolong aluhi man pen resource person mate Karbiangla Autonomous Council Under Secretary Dipangjit Bora lapen kaprek kethekedingatum chatamru Sonsi Dr. Bhupen Hazarika pure theke dotti kahot ke claim ke damate puthak video paklangpa Lapu Mayalong Karbiangla Autonomous Council Under Secretary Dipangjit Bora pen Dr. Bhupen Hazarika mahang kethek arni alam thanpon lapen akaya lamo charleo sumaltuma phan thanpon La Sophie Dr. Bhupen Hazarika kilunalun lapen hirjoy pen danglok charleo samaraphan kachapati padopon pusi birta riptanla Lapu La Swame resource person mate Karbiangla Autonomous Council Under Secretary Dipangjit Bora pen pherangki জন্মৰ দিনটো আমি উদযাপন কৰিব বিচাৰিছো সকলোৱে আমি এটো কন্টিনিউশন হ'ব সকলো বিভাগৰ পৰা এটো হৈ আছে আৰু আমাৰ কি একে এটা সিমিলাৰলি আমাৰ ডিপু গভৰ্ণমেণ্ট কলেজতো তেখেতলোকে অনুষ্ঠানটো আয়োজন কৰিছে আৰু মোক এই অনুষ্ঠানটোত এজন ৰিসোৰ্স পাৰসন হিচাপে মোক ইয়াতে আমন্ত্ৰণ জনাইছে সেই সূত্ৰে মই আপোনালোকক এতিয়া কৈছো যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 সেপ্টেম্বৰ তেখেতৰ জন্ম হৈছিল আজি দিনটো 8 সেপ্টেম্বৰ আৰু মৃত্যু হৈছিল 2011 চনৰ তেখেতৰ আছিল 5 নৱেম্বৰ তেখেতৰ মৃত্যু হৈছিল গতিকে মৃত্যু হৈছিল এই দুটা তেখেতৰ হ'ল তেখেত এজন আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে বিশ্বৰ বাবে এজন বটবৃক্ষ অৰ্থাৎ তেখেত এটা আমব্ৰেলা আৰু আমব্ৰেলাৰ তলত আমি তেখেতৰ পৰা আমি ছাঁ লৈ থকাৰ নিচিনা সাংস্কৃতিক দিশতেই হওক ৰাজনৈতিক দিশতেই হওক বা অৰ্থনৈতিক দিশতেই হওক বা সাংস্কৃতিক বা কালচাৰেল আৰু আদাৰ্স ইকনমিক অৰ্থনৈতিক দিশেই হওক এই সকলো দিশবিলাক সামৰি তেখেতে এটা আমাক কিছু দি গৈছে সুৰেৰে গীতেৰে আৰু তেখেতৰ সংস্কৃতিৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীৰে তেখেতে আমাক বহু কথা আমাক তেখেতে দি থৈ গৈছে যিবিলাক বস্তু আমি সেই তেতিয়াৰ দিনতে 1952 চন বা 1946 চনতে তেখেতে যিবোৰ কথা কৈছিল সেই কথাবিলাক আজি আমি আকৌ অনুধাৱন কৰিবলগীয়া হৈছে ৰিৱাইণ্ড কৰিবলগীয়া হৈছে কিন্তু তাৎপৰ্য এইটোৱে আছিল যে তেখেতে বহুত বছৰ আগতে এইবিলাক কথা আজি বৰ্তমান যিটো প্ৰেক্ষাপটত যিবোৰ হৈ আছে সেইবিলাক বস্তু তেখেতে আগতে বুজিছিল প্ৰতিটো মুহূৰ্ত গতিকে এনে এজন বিৰল ব্যক্তিৰ প্ৰতি আমি আজি শ্ৰদ্ধা জনাইছোঁ আৰু এই শ্ৰদ্ধাটো আমাৰ শ্ৰদ্ধা আগতেও আছে ভৱিষ্যতলৈও থাকিব আৰু আমাৰ হৃদয়ৰ পৰা এইটো কোনো ধৰণৰ এটা অনুষ্ঠানৰ বুলিয়েই নহয় আমি প্ৰতিজন ব্যক্তিৰ এটা হৃদয়ৰ কোণৰ পৰা আমি তেখেতলোকক সন্মান যাচি আহিছোঁ আৰু সেই তেখেতে তেওঁলোকৰ সৃষ্টিৰে আমাৰ এই হৃদয়ত এটা স্থান লাভ কৰিছে গতিকে সেই স্থান লাভ কৰাৰ হেতুকে আমি স্পণ্টেনিয়াছলি স্বতঃপূৰ্ণভাৱে তেখেতক শ্ৰদ্ধা জনাই আহিছোঁ ভৱিষ্যতলৈও তেওঁলোকৰ শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ যিখিনি আদৰ্শৰাজি তেওঁ আছে তেওঁ যিটো এক্সপেক্ট কৰিছিল গানেৰে হওক তেখেতৰ লিৰিক তেওঁৰ সৃষ্টিৰে হওক সেই কথাখিনি যাতে আমি প্ৰতিজন ব্যক্তিয়ে অনুধাৱন কৰি আমি আমাৰ তেখেতৰ কৰণীয় কামখিনি আমি কৰি যাব পাৰোঁ সাংস্কৃতিক দিশতেই হওক বা অৰ্থনৈতিক দিশতেই হওক